সুন্দলী আৰক্ষীয়ে গাঞ্জা খেতিয়কৰ বিৰুদ্ধে কামৰূপৰ পানীখাইটিত অভিযান চলাই প্ৰায় 100 জোপা গাঞ্জা গছ কাটি ধ্বংস কৰে। 5 লক্ষাধিক টকাৰ গাঞ্জা ধ্বংস কৰে সুন্দলী আৰক্ষীয়ে। সুন্দলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাই গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত গাঞ্জা গছখিনি কাটি জুই লগাই ভস্মীভূত কৰে। সুন্দলী আৰক্ষী চকীৰ আৰক্ষী বিষয়া অপূৰ্ব কলিতাক আদৰণি জনাম। এই গাঞ্জা গছৰ যি অপব্যৱহাৰ কৰি আছে এই মানুহবোৰে, এই পয়জনাছ বস্তু হয়, এই পয়জনাছ বস্তু আমাৰ সমাজৰ কাৰণে বহুত ক্ষতিকাৰক বস্তু হয়, আমাৰ যুৱ প্ৰজন্মৰ কাৰণে বহুত ক্ষতিকাৰক বস্তু হয়। এই ক্ষতিকাৰক বস্তু যদি আমি আমাৰ সমাজৰ পৰা বিনষ্ট নকৰোঁ, আমাৰ সমাজৰ পৰা যদি আঁতৰাই নিদিওঁ, আমাৰ সমাজখনক এক অপৰিৱেশৰ সৃষ্টি হ'ব, পৰিৱেশ বিনষ্ট কৰিব। তো তাৰ কাৰণে আজি এই আৰক্ষী বিষয়াই যি কাৰ্যসূচী হাতত লৈছে, এই কাৰ্যসূচীক আমি আদৰণি জনাম। তাৰ লগতে আমাৰ সুন্দলী আৰক্ষী চকীক আৰক্ষী বিষয়াক ধন্যবাদ জনাম যে এইবোৰ সমাজৰ কাৰণে যিবিলাক কাৰ্য সমাজৰ কাৰণে ক্ষতিকাৰক হয়, এই প্ৰত্যেকটো সমাজৰ কাৰণে সচেতন ব্যক্তিসকলে চিন্তা কৰিব লাগে যে এইবোৰ বস্তু আমি ৰোপণ কৰিব নালাগে একচুৱেলি, আৰু এইবোৰ বস্তুৰ বিৰুদ্ধে আমি মাত মাতিব লাগে। আৰু তাৰ লগতে আৰক্ষী বিষয়াই চুকে চুকে কোনে কোনে গৈ খবৰ কৰিব লাগে যে আইনী বিভাগৰ পক্ষৰ পৰা যাতে এইবোৰ বস্তু কোনে ৰোপণ কৰিব নোৱাৰে আৰু এইবোৰ বস্তু আমাৰ সমাজৰ পৰা আঁতৰাই দিব লাগে। যিটো কাম কৰিছে ছাৰে, এইটো বৰ বঢ়িয়া কাম কৰিছে, যিটো আমাৰ ৰাইজে নাজানো তাতে যে আছে গাছবিলাক। ছাৰে ইনফৰমেশ্যন পাই পেলাই আহি ঘৰত যাই পেলাই যিটো গাঞ্জা কাটি আনি পেলাই ইয়াতে আপোনালোকে চাইছে পিছফালে জুই লগাই দিছে, জুই জ্বলি আছে। আৰু ছাৰক আমি ধন্যবাদ জনাইছোঁ, আমাৰ এই ৰাজ্যৰ গোটেই ৰাইজে। আৰু ভৱিষ্যতত যিটো আমাৰ ইটো ছাইডত ছাৰে নজৰ ৰাখে যাতে এই ধৰণৰ দুৰ্নীতিৰ খেতি কোনো কৰিব নোৱাৰে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।